হলদা ডাঙৰীয়া আজিৰ দিনটোত নাৰী বন্ধন অধিনিয়মৰ ওপৰত যেহেতু কালিৰ দিনত প্ৰস্তাৱ উত্থাপন কৰা হৈছিল, আজি বিষয়টোক লৈ আলোচনা হ'ব আৰু NDA শাসিত আচলতে ৰাজ্যসমূহৰ পৰা এটা বাৰ্তা দিব বিচৰা হৈছে। কি ক'ব? এই অসমত মা কামাখ্যাৰ পূৰ্ণতিথি, পূৰ্ণভূমি। বিজেপি দলে নাৰীৰ প্ৰতি দিয়া সন্মান, নাৰীৰ প্ৰতি দিয়া শ্ৰদ্ধা বিজেপি দলৰ ইতিহাসত আছে। সেইকাৰণে আমি এইখন বিল পূৰ্ণ সমৰ্থন কৰোঁ আৰু বিৰোধীয়ে নকৰে, কাৰণ তেওঁলোকে নাৰীক সন্মান দিবও নাজানে, নাৰীৰ প্ৰতি তেওঁলোকৰ চিন্তাধাৰা ভাল নাই। UCC ইজ এ ওৱান অফ দ্য মেইন এখন বিল আমি আনিছোঁ বা নাৰী বন্ধনৰ বিল আনিছোঁ বা নাৰীৰ প্ৰতি দিয়া সন্মানত গোটেই কথাখিনি বিজেপিয়ে যে নাৰীৰ প্ৰতি সন্মান আছে, নাৰীক যে ভাল পায়, নাৰীৰ প্ৰতি শ্ৰদ্ধা আছে, তাক এইবাৰ প্ৰমাণ কৰিলে। কংগ্ৰেছে কৈছে নহয়, নাৰীৰ প্ৰতি তেওঁলোকৰো শ্ৰদ্ধা আছে, তেওঁলোকেও বিচাৰে নাৰীৰ প্ৰতিনিধিত্ব আচলতে বৃদ্ধি হওক, কিন্তু আপোনালোকে নাৰীৰ অচিলাত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব বিচাৰিছে আপোনালোকৰ মতে? চাওক, সমষ্টি পুনৰ নিৰ্ধাৰণৰ কামটো হ'বই লাগিব, ইয়াততো কোনো দ্বিমত নাই, আৰু নাৰীকো অধিকাৰ দিব লাগিব। আমি দুইটাই একেলগে আগবঢ়াইছোঁ। তেওঁলোকে আমাক কিবা নহয় কিবা এটা কথা সদায় কৈ তেওঁলোকে প্ৰত্যেকটো কামত তেওঁলোকে আমাক বাধা দিয়ে, আৰু এইবাৰ এই বাধা দি ৰাখিব পৰা শক্তি তেওঁলোকৰ নাই। বিৰোধিতা কৰিব লাগে কাৰণে কৰে। য়েছ, বিৰোধিতা কৰিব লাগে কাৰণে তেওঁলোকে বিৰোধিতা কৰে, আৰু সেইকাৰণে আজি অসমৰ ৰাইজৰ পৰা তেওঁলোক আঁতৰি যাবলৈ আজি অসমৰ ৰাইজে বাধ্য কৰা। অন্তিমটো প্ৰশ্ন মোৰ, ৱাজেদ আলী চৌধুৰী দলপতি হ'ব আপোনালোকৰ সন্মুখত? চাওক, দলপতি হিচাপে শুভেচ্ছা থাকিল। ৱাজিদ দা বহুত পুৰণা এজন তেখেত ৰাজনীতিবিদ ব্যক্তিগতভাৱে, আৰু আমি জানো ৱাজেদ আলী চৌধুৰী হ'ব।